নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ ঢিংকাণ্ডৰ মূল অভিযুক্ত তাফাজুল ইছলামৰ জানাজাত অংশগ্ৰহণ নকৰে মুছলমান ৰাইজে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে যেহেতু ঢিংকাণ্ডৰ মূল অভিযুক্ত এক প্ৰকাৰ তাফাজুল ইছলাম হে তাফাজুল ইছলামৰ ইতিমধ্যে পুখুৰীত পৰি মৃত্যু হৈছে আৰক্ষীৰ ফালৰ পৰা ইতিমধ্যে কোৱা হৈছে আৰু এই তাফাজুল ইছলামৰ জানাজাত গাঁৱৰ ৰাইজে অংশগ্ৰহণ নকৰে বুলি স্পষ্ট ৰূপত ঘোষণা কৰিছে কেৱল ইমানেই নহয় গাঁৱৰ ৰাইজৰ ফালৰ পৰা কোৱা হৈছে জানাজাৰ বাবে গাঁৱত এটুকুৰা মাটিও দিয়া নহব তাফাজুল ইছলামক এনে ধৰণে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাইছে নিটকছৰ দৰ্শকক ব্ৰেকিং নিউজ জনাইছে এই মুহূৰ্তত ঢিংকাণ্ডৰ মূল অভিযুক্ত তাফাজুল ইছলামৰ জানাজাত অংশগ্ৰহণ নকৰে ৰাইজে আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত ৰাইজৰ কঠোৰ সিদ্ধান্ত বৰভেটি গাঁৱৰ ৰাইজৰ ডাঙৰ সিদ্ধান্ত তাফাজুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰিলে গাঁৱৰ ৰাইজে কোনো ধৰণৰ ঠাই নাই তাফাজুল ইছলামৰ পৰিয়ালৰ বাবে গাঁৱত আনকি জানাজাৰ বাবে তাফাজুল ইছলামৰ পৰিয়ালক ঠাই নিদিও বুলি স্পষ্ট ৰূপত ঘোষণা কৰিছে এটুকুৰা মাটিও নিদিও বুলি ঘোষণা কৰিছে গাঁৱৰ ৰাইজে তাফাজুল ইছলামৰ পৰিয়ালৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিলে ৰাইজে আৰু কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে পুৱতিনিশা পুখুৰীত পৰি মৃত্যু হৈছিল ঢিংকাণ্ডৰ মূল অভিযুক্ত মূল কালপ্ৰিট নৰপিখাস তাফাজুল ইছলামৰ আৰক্ষীৰ গাড়ীৰ পৰা পলায়নৰ চেষ্টা কৰিছিল আৰু পুখুৰীত জপিয়াই দিছিল আৰু তেনে মুহূৰ্ততে পুখুৰীত পৰি মৃত্যু হয় তাফাজুল ইছলামৰ আৰু সেই ধৰ্ষণকাৰী ঢিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তাফাজুল ইছলামৰ বিৰুদ্ধে এতিয়া দেখিবলৈ পোৱা গৈছে কেতবোৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাফাজুল ইছলামৰ গাঁৱৰ ৰাইজে এইসকল ৰাইজে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাফাজুল ইছলামৰ বিৰুদ্ধে তাফাজুল ইছলামৰ পৰিয়ালৰ বিৰুদ্ধে এনেধৰণে একলগ হল একত্ৰিত হল মুছলমান ৰাইজ স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে ঢিংকাণ্ডৰ মূল অভিযুক্ত তাফাজুল ইছলামৰ জানাজাত আমি অংশগ্ৰহণ নকৰো কেৱল ইমানেই নহয় জানাজাৰ বাবে এটুকুৰা মাটিও নিদিও বুলি স্পষ্ট ৰূপত কৈ দিছে গাঁৱৰ ৰাইজে তদুপৰি সম্পূৰ্ণৰূপে তাফাজুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰাৰ সিদ্ধান্ত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইসকল ৰাইজে আমি আকৌ কৈছো পুৱতিনিশা মৃত্যু হৈছে পুখুৰীত পৰি তাফাজুল ইছলামৰ আৰু এতিয়া জানাজাৰ কথা আহি পৰিছে কিন্তু তেনে মুহূৰ্ততে গাঁৱৰ ৰাইজে এক সিদ্ধান্ত গ্ৰহণ কৰিছে কোনেও তাফাজুল ইছলামৰ জানাজাত অংশগ্ৰহণ নকৰে এটুকুৰা মাটিও দিয়া নহয় সেই ধৰ্ষণকাৰী সেই নৰপিখাস সেই পাখণ্ড তাফাজুল ইছলামক সমান্তৰালকৈ তাফাজুল ইছলামৰ পৰিয়ালক সম্পূৰ্ণৰূপে এঘৰীয়া কৰাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইসকল ৰাইজে পলম নকৰি মন্তব্য আছে ৰাইজৰ কোনে কি কৈছে মন দি শুনিব জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙত আমাৰ যোৱা পৰহি তাৰ যিজন মেইন অভিযুক্ত তাফাজুল ইছলাম সেই ল'ৰাটো আমাৰ বৰভেটি গাঁৱৰ তো আমি বৰভেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে আজি ৰাতিপুৱাই আমি বৰভেটি গাঁওবাসী চবেই একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ তিনিটা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ আমি অপৰাধীৰ লগত নাই আমি সদায় ন্যায়ৰ লগত আছোঁ আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক দোষী সদায় দোষী আমাৰ সমাজত দোষীৰ কোনো স্থান নাই আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি চবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ আপোনালোকৰ মাধ্যমেদি আমি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো ধৰ্ষণকাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তাফাজুল আলী তেওঁ ইতিমধ্যে পানীত পৰি আমি খবৰ পাইছোঁ পানীত পৰি মৃত্যুবৰণ কৰিছে আমি নিশ্চয় আমাৰ এটা মানে দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তাফাজুল আলী বৰভেটিৰ ল'ৰা সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰভেটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নামাজত আমি অংশগ্ৰহণ নকৰোঁ আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙত আমাৰ যোৱা পৰহি তাৰ যিজন মেইন অভিযুক্ত তাফাজুল ইছলাম সেই ল'ৰাটো আমাৰ বৰভেটি গাঁৱৰ
তো আমি গড়বেটি গাঁও হিচাপে যথেষ্ট গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে। আজি ৰাতিপুৱাই আমি বৰবেটি গাঁওবাসী চবেই একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ, 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ, আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো। তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ সমাজত দোষীৰ কোনো স্থান নাই। আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি সবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ। আপোনালোকৰ মাধ্যমেদি আমি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো দৰ্শনকাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তফাজ্জল আলী, তেওঁ ইতিমধ্যে পানীত পৰি আমি খবৰ পাইছোঁ পানীত পৰি মৃত্যুবৰণ কৰিছে। আমি নিশ্চয় আমাৰ এটা দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তফাজ্জল আলী বৰবেটিৰ ল'ৰা, সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰবেটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ। এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজাৰ নামাজত আমি অংশগ্ৰহণ নকৰোঁ, আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ। জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙত আমাৰ যোৱা পৰহি, তাৰ যিজন মেইন অভিযুক্ত তফাজ্জল ইছলাম, সেই ল'ৰাটো আমাৰ বৰবেটি গাঁৱৰ। তো আমি বৰবেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে। আজি ৰাতিপুৱাই আমি বৰবেটি গাঁওবাসী চবেই একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ, 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ, আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো। তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ সমাজত দোষীৰ কোনো স্থান নাই। আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি সবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ। আপোনালোকৰ মাধ্যমেদি আমি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো দৰ্শনকাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তফাজ্জল আলী, তেওঁ ইতিমধ্যে পানীত পৰি আমি খবৰ পাইছোঁ পানীত পৰি মৃত্যুবৰণ কৰিছে। আমি নিশ্চয় আমাৰ এটা দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তফাজ্জল আলী বৰবেটিৰ ল'ৰা, সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰবেটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ। এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজাৰ নামাজত আমি অংশগ্ৰহণ নকৰোঁ, আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ। জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙত আমাৰ যোৱা পৰহি, তাৰ যিজন মেইন অভিযুক্ত তফাজ্জল ইছলাম, সেই ল'ৰাটো আমাৰ বৰবেটি গাঁৱৰ। তো আমি বৰবেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে। আজি ৰাতিপুৱাই আমি বৰবেটি গাঁওবাসী চবেই একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ, 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ, আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো। তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ সমাজত দোষীৰ কোনো স্থান নাই। আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি সবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ। আপোনালোকৰ মাধ্যমেদি আমি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো দৰ্শনকাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তফাজ্জল আলী, তেওঁ ইতিমধ্যে পানীত পৰি আমি খবৰ পাইছোঁ পানীত পৰি মৃত্যুবৰণ কৰিছে। এই অপৰাধী আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে তেওঁৰ পানীত পৰি মৃত্যুবৰণ হৈছে। আমি ৰাজহুৱাভাৱে 8টা বজাত আমি ইয়াত মিটিং কৰিছোঁ আমাৰ এই ঈদগাহ ময়দানত আৰু আমি প্ৰস্তাৱ লৈছোঁ যে তেওঁক আমি আমাৰ যিটো জানাজা হ'ব তাৰ সেই জানাজাত আমি অংশগ্ৰহণ নকৰোঁ, আমাৰ যিটো ৰাজহুৱা কবৰস্থান সেইটোত আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু তেওঁক আমি তেওঁৰ পৰিয়ালটোক বিশেষকৈ আমি
সামাজিকভাৱে বৰ্জন কৰিছোঁ আৰু আমি সদায় ন্যায়ৰ পক্ষত আছোঁ থাকিম অন্যায়ৰ পক্ষত আমি নাথাকোঁ এতিয়াতো কিন্তু দুটাকৈ এই যি ধৰ্ষণ কাণ্ডত জড়িত অভিযুক্ত পলাতক অৱস্থাত আছে আপোনালোকে গম পাইছে নেকি কোন কোন গম পাইছোঁ নামটো শুনিছোঁ আমি গোলাপউদ্দিন আৰু এটা হৈছে ফৰিদুল ইছলাম আমি এটা খবৰ লাভ কৰিছোঁ যে যিগৰাকী বৰ্তমান সময়ত মৃত্যু হৈছে তেওঁ এই স্থানত ঘৰ নাছিলে অন্য স্থানৰ পৰা আহি ইয়াত মাটি ক্ৰয় কৰি ইয়াত তেওঁলোকে ঘৰ বাৰী সাজি ইয়াত বাসস্থান সাজিছে ফৰিদুল ইছলাম আমাৰ বৰবেটি নহয় লগতে পাণবাৰীৰ আমাৰ একেই গাঁও পঞ্চায়তৰ ফৰিদুল তেওঁ এই পাণবাৰী ঘৰ বাকী তফাজুল ইছলামৰ ঘৰ কোন ঠাইত আছিলে ইয়াৰেই সি স্থায়ী তাৰ পৰিয়ালো আছে আৰু যিগৰাকী আৰু এগৰাকীৰ নাম আপোনাৰ গোলাপ ইও ইয়াতে বৰবেটিৰ ইয়াৰে তেওঁলোক অন্য অপৰাধজনিত ঘটনাৰ লগত পূৰ্বে জড়িত হৈ আছিল নেকি অন্য অপৰাধজনিত ঘটনা নাই তেনেকুৱাতো আমি গম নাপাওঁ কিন্তু মদ চদ খোৱা বুলি শুনো বৰবেটি গাঁওখন আমাৰ এটা মিলনস্থলী এটা সমন্বয়স্থলী আমি হিন্দু মুছলমান চব একেলগে মিলিজুলি আমি বহুত বছৰৰ পৰা ইয়াত বসবাস কৰি আছোঁ আগতে কোনোদিন এনেকুৱা ঘটনা আমাৰ মাজত হোৱা নাছিলে আমি যথেষ্ট লজ্জিত দুখিত আৰু গৰিহণা দিয়াৰ ভাষা আমাৰ তাত নাই বৰ্তমান আমাৰ গাঁৱৰ ল'ৰা এটা এনেকুৱা কাণ্ড এটা কৰিছে তো আমি ৰাইজ হিচাপে এইটো ৰাতিপুৱাই আজি সিদ্ধান্ত লৈছোঁ যে এই ল'ৰাটোক আমি সামাজিকভাৱে বহিষ্কাৰ কৰিছোঁ তেখেতৰ পৰিয়ালক আমি জানাজা নপঢ়োঁ আমাৰ ৰাজহুৱা যিটো কবৰস্থান আছে তাত আমি কবৰ দিব নিদিওঁ মানে আমি এইটো বুজাব বিচাৰি আছোঁ যে আমি অপৰাধীৰ পক্ষত কোনোদিন নাই অপৰাধী সদায় অপৰাধী আমি সদায় অপৰাধৰ বিৰুদ্ধে থাকিম বাকী দুটা যিটা অপৰাধী আছে আপোনালোকে অতি চিনাকি আমি সেইটোও বিচাৰি আছোঁ আমি সেইটো বিচাৰি আছোঁ অতি সোনকালে সেই দুটাক কৰায়ত্ব কৰিব লাগে আৰু আইনগতভাৱে যিমান কঠোৰতম শাস্তি আছে গম পাইছে নেকি আপোনালোকে বাকী ইতিমধ্যে শুনিছোঁ দুটা নাম আহিছে নাম দুটা কৈছে তো নামকেইটা মই ক'ব নোৱাৰিম ঠিক নাজানো মই নামকেইটা শুনিছোঁ মনতো নাই তো আমি বিচাৰিম যে এইকেইটাকো ধৰিব লাগে আৰু এইকেইটা শাস্তি হ'ব লাগে এটাৰ নাম গোলাপউদ্দিন বুলি শুনিছোঁ আৰু এজনৰ নাম আমিতো জানা পৰহি একেলগত আছিল যদি ক'ব বাহিৰে বাহিৰে শুনিছোঁ আৰু একেলগত থকাটোতো আৰু ক'ব নোৱাৰিম ফৰিদুল ইছলাম গোলাপউদ্দিন ফৰিদুল ইছলাম এই ওচৰতে পলাই আছে একেলগতে অলপ 100 মিটাৰ 50 মিটাৰ এনেকুৱা ডিষ্টেঞ্চ ধৰিব লাগে এইকেইটাকো ধৰিব লাগে আৰু আপোনালোকে যিটো সিদ্ধান্ত লৈছে অন্য যিসকল অপৰাধী আছে একেই ল'ম আমি একেই সিদ্ধান্ত ল'ম অপৰাধীৰ বিৰুদ্ধে আমাৰ সিদ্ধান্ত একেই থাকিব বিশেষ ড্ৰাগছৰ কাৰণে আপোনালোকে জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙত আমাৰ যোৱা পৰহি তাৰ যিজন মেইন অভিযুক্ত তফাজুল ইছলাম সেই ল'ৰাটো আমাৰ বৰবেটি গাঁৱৰ তো আমি বৰবেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে আজি ৰাতিপুৱাই আমি বৰবেটি গাঁওবাসীয়ে চবেই একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ আমি অপৰাধীৰ লগত নাই আমি সদায় ন্যায়ৰ লগত আছোঁ আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক দোষী সদায় দোষী আমাৰ সমাজত দোষীৰ কোনো স্থান নাই আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি চবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ আপোনালোকৰ মাধ্যমেদি আমি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো ধৰ্ষণ কাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তফাজুল আলী তেওঁ ইতিমধ্যে পানীত পৰি আমি খবৰ পাইছোঁ পানীত পৰি মৃত্যুবৰণ কৰিছে আমি নিশ্চয় আমাৰ এটা মানে দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তফাজুল আলী বৰবেটিৰ ল'ৰা সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰবেটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নামাজত আমি অংশগ্ৰহণ নকৰোঁ আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ যে যেহেতু সি অপৰাধী আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে তেওঁৰ পানীত পৰি মৃত্যুবৰণ হৈছে আমি ৰাজহুৱাভাৱে 8টা বজাত আমি ইয়াত মিটিং কৰিছোঁ আমাৰ এই ঈদগাহ ময়দানত আৰু আমি প্ৰস্তাৱ লৈছোঁ যে তেওঁক আমি আমাৰ যিটো জানাজা হ'ব তাৰ সেই জানাজাত আমি অংশগ্ৰহণ নকৰোঁ আমাৰ যিটো ৰাজহুৱা কবৰস্থান সেইটোত আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু তেওঁক আমি তেওঁৰ পৰিয়ালটোক বিশেষকৈ আমি
সামাজিকভাৱে বৰ্জন কৰিছোঁ আৰু আমি সদায় ন্যায়ৰ পক্ষত আছোঁ থাকিম অন্যায়ৰ পক্ষত আমি নাথাকোঁ এতিয়াতো কিন্তু দুটাকৈ এই যি ধৰ্ষণ কাণ্ডত জড়িত অভিযুক্ত পলাতক অৱস্থাত আছে আপোনালোকে গম পাইছে নেকি কোন কোন গম পাইছোঁ নামটো শুনিছোঁ আমি গোলাপউদ্দিন আৰু এটা হৈছে ফৰিদুল ইছলাম আমি এটা খবৰ লাভ কৰিছোঁ যে যিগৰাকী বৰ্তমান সময়ত মৃত্যু হৈছে তেওঁ এই স্থানত ঘৰ নাছিলে অন্য স্থানৰ পৰা আহি ইয়াত মাটি ক্ৰয় কৰি ইয়াত তেওঁলোকে ঘৰ বাৰী সাজি ইয়াত বাসস্থান সাজিছে ফৰিদুল ইছলাম আমাৰ বৰবেটি নহয় লগতে পাণবাৰীৰ আমাৰ একেই গাঁও পঞ্চায়তৰ ফৰিদুল তেওঁ পাণবাৰী ঘৰ বাকী তফাজুল ইছলামৰ ঘৰ কোন ঠাইত আছিলে ইয়াৰেই সি স্থায়ী ইয়াৰে তাৰ পৰিয়ালো আছে আৰু যিগৰাকী আৰু এগৰাকীৰ নাম আপোনাৰ গোলাপ ইও ইয়াতে বৰবেটিৰ ইয়াৰে নে ইয়াৰে তেওঁলোক অন্য অপৰাধজনিত ঘটনাৰ লগত পূৰ্বে জড়িত হৈ আছিল নেকি অন্য অপৰাধজনিত ঘটনা নাই তেনেকুৱাটো আমি গম নাপাওঁ কিন্তু মদ চদ খোৱা বুলি শুনো বৰবেটি গাঁওখন আমাৰ এটা মিলনস্থলী এটা সমন্বয়স্থলী আমি হিন্দু মুছলমান চব একেলগে মিলিজুলি আমি বহুত বছৰৰ পৰা ইয়াত বসবাস কৰি আছোঁ আগতে কোনোদিন এনেকুৱা ঘটনা আমাৰ মাজত হোৱা নাছিলে আমি যথেষ্ট লজ্জিত দুখিত আৰু গৰিহণা দিয়াৰ ভাষা আমাৰ তাত নাই বৰ্তমান আমাৰ গাঁৱৰ ল'ৰা এটা এনেকুৱা কাণ্ড এটা কৰিছে তো আমি ৰাইজ হিচাপে এইটো ৰাতিপুৱা আজি সিদ্ধান্ত লৈছোঁ যে এই ল'ৰাটোক আমি সামাজিকভাৱে বহিষ্কাৰ কৰিছোঁ তেখেতৰ পৰিয়ালক আমি জানাজা নপঢ়োঁ আমাৰ ৰাজহুৱা যিটো কবৰস্থান আছে তাত আমি কবৰ দিব নিদিওঁ মানে আমি এইটো বুজাব বিচাৰি আছোঁ যে আমি অপৰাধীৰ পক্ষত কোনোদিন নাই অপৰাধী সদায় অপৰাধী আমি সদায় অপৰাধৰ বিৰুদ্ধে থাকিম বাকী দুটা যেটা অপৰাধী আছে আপোনালোকে অতি চিনাকি আমি সেইটোও বিচাৰি আছোঁ আমি সেইটো বিচাৰি আছোঁ অতি সোনকালে সেই দুটাক কৰায়ত্ব কৰিব লাগে আৰু আইনগতভাৱে যিমান কঠোৰতম শাস্তি আছে গম পাইছে নেকি আপোনালোকে বাকী ইতিমধ্যে শুনিছোঁ দুটা নাম আহিছে নাম দুটা কৈছে তো নামকেইটা মই ক'ব নোৱাৰিম ঠিক নাজানো মই নামকেইটা শুনিছোঁহে মনতো নাই তো আমি বিচাৰিম যে এইকেইটাকো ধৰিব লাগে আৰু এইকেইটা শাস্তি হ'ব লাগে এটাৰ নাম গোলাপউদ্দিন বুলি শুনিছোঁ আৰু এজনৰ নাম আমিতো জানা পঢ়ি একেলগত আছিল যদি ক'ব বাহিৰে বাহিৰে শুনিছোঁ আৰু একেলগত থকাটোতো আৰু ক'ব নোৱাৰিম ফৰিদুল ইছলাম গোলাপউদ্দিন ফৰিদুল ইছলাম এই ওচৰতে পলাই আছে একেলগতে অলপ 100 মিটাৰ 50 মিটাৰ এনেকুৱা ডিষ্টেঞ্চ ধৰিব লাগে এইকেইটাকো ধৰিব লাগে আৰু আপোনালোকে যিটো সিদ্ধান্ত লৈছে অন্য যিসকল অপৰাধী আছে একেই ল'ম আমি একেই সিদ্ধান্ত ল'ম অপৰাধীৰ বিৰুদ্ধে আমাৰ সিদ্ধান্ত একেই থাকিব বিশেষ ড্ৰাগছৰ কাৰণে আপোনালোকে জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙত আমাৰ যোৱা পৰহি তাৰ যিজন মেইন অভিযুক্ত তফাজুল ইছলাম সেই ল'ৰাটো আমাৰ বৰবেটি গাঁৱৰ তো আমি বৰবেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে আজি ৰাতিপুৱাই আমি বৰবেটি গাঁওবাসীয়ে চবেই একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ আমি অপৰাধীৰ লগত নাই আমি সদায় ন্যায়ৰ লগত আছোঁ আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক দোষী সদায় দোষী আমাৰ সমাজত দোষীৰ কোনো স্থান নাই আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি চবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ আপোনালোকৰ মাধ্যমেদি আমি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো দৰ্শন কাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তফাজুল আলী তেওঁ ইতিমধ্যে পানীত পৰি আমি খবৰ পাইছোঁ পানীত পৰি মৃত্যুবৰণ কৰিছে আমি নিশ্চয় আমাৰ এটা মানে দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তফাজুল আলী বৰবেটিৰ ল'ৰা সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰবেটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নামাজত আমি অংশগ্ৰহণ নকৰোঁ আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ যে যিহেতু সি অপৰাধী আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে তেওঁৰ পানীত পৰি মৃত্যুবৰণ হৈছে আমি ৰাজহুৱাভাৱে 8টা বজাত আমি ইয়াত মিটিং কৰিছোঁ আমাৰ এই ঈদগাহ ময়দানত আৰু আমি প্ৰস্তাৱ লৈছোঁ যে তেওঁক আমি আমাৰ যিটো জানাজা হ'ব তাৰ সেই জানাজাত আমি অংশগ্ৰহণ নকৰোঁ আমাৰ যিটো ৰাজহুৱা কবৰস্থান সেইটোত আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু তেওঁক আমি